हेलो माय डियर फ्रेंड्स আপনার সকলকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত কেইটামান দৰকাৰী এব্ৰিভিয়েশ্যন সম্পৰ্কে আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি আশা থাকিল আৰু এই ভিডিঅ'ৰ বিষয়বস্তুখিনি সকলো কম্পিটিটিভ এক্সামৰ বাবে বৰকৈ উপযোগী। বিশেষকৈ যিসকল বন্ধু-বান্ধৱীয়ে ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস নতুবা এপিডিসিএল বা অন্যান্য যিকোনো চৰকাৰী চাকৰিৰ বাবে চাকৰিৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে খুবই উপযোগী এই ভিডিঅ'টি। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল। আৰু আপোনালোকে এটা বিশেষ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, মোৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ। প্ৰথমতে আমি জানি লওঁ যে এই এব্ৰিভিয়েশ্যন যেহেতু আছে, গতিকে নীতি বুলি আমি এটা শব্দ পাওঁ, নীতি আয়োগ। এই নীতি শব্দৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল ইনষ্টিটিউট অফ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। পূৰ্বৰ যিটো প্লেনিং কমিশ্যন আছিল 1950 চনত গঠিত হোৱা, সেই প্লেনিং কমিশ্যনৰ পৰিৱৰ্তে এই নীতি আয়োগ গঠন কৰা হৈছে আৰু এই নীতি আয়োগ গঠন কৰা হৈছে 2015 চনৰ পৰা। আৰু এই নীতি আয়োগৰ যিজন চেয়াৰমেন তেওঁ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীজন। গতিকে বৰ্তমানৰ যদি নীতি আয়োগৰ চেয়াৰমেন বুলি সোধা হয় তেন্তে হ'ব মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এতিয়া নীতি আয়োগৰ লগটো চাওকচোন বাৰু। নীতি আয়োগৰ লগটো হৈছে এইটো। আমি নিশ্চয় আপোনালোকে এই লগটো ইতিমধ্যে দেখা পাইছে। পৰৱৰ্তী চাওক OTP। আমি যেতিয়া অনলাইন কিবা ট্ৰানজেকশ্যন কৰিব বিচাৰিছোঁ, আপোনাৰ কনফাৰ্মেশ্যনৰ কাৰণে আপোনাৰ মোবাইলত কি আহে? OTP আহে। প্ৰায় আপোনাক সোধা হয় যে আপোনাৰ OTPটো কওক। কেতিয়াবা সি সংখ্যা থাকে বা অন্য কিবা চিন থাকে। গতিকে OTPৰ সম্পূৰ্ণ ৰূপ হৈছে ওৱান টাইম পাছৱৰ্ড। আপুনি যদি অনলাইন কিবা ট্ৰানজেকশ্যন কৰিছে তেতিয়াও আপোনাৰ হ'ব, বা আপুনি অনলাইন কিবা বস্তু বুকিং কৰিছে তেতিয়া আপোনাৰ কি হ'ব? OTPটো আপোনাৰ মোবাইলত আহে। পৰৱৰ্তী চাওক নাছা। এই হৈছে আমেৰিকাৰ এটা সংস্থা হয়। নাছাৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন আৰু ইয়াৰ লগো হৈছে এনেকুৱা, নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। পৰৱৰ্তীটো হৈছে RDX। আমি প্ৰায়ে বাতৰি কাকতত আমি দেখা পাওঁ বা টিভি নিউজত আমি শুনা পাওঁ যে উগ্ৰপন্থীসকলে RDX ব্যৱহাৰ কৰিছিল। গতিকে RDXৰ সম্পূৰ্ণ ৰূপ হ'ব ৰয়েল ডেমলিশ্যন এক্সপ্ল'চিভ। এইখিনি হৈছে RDXৰ সম্পূৰ্ণ ৰূপ। পৰৱৰ্তী চাওঁ নোটা। ইলেকশ্যন বৰ্তমান সময়ত যিহেতু কি হয়, বেছিভাগতে কি হয় EVM ব্যৱহাৰ কৰা, ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হয়। তাত যিকেইজন প্ৰাৰ্থীৰ নাম দিয়া থাকে তাত এটা সুবিধা আছে, যদি আপুনি যিকেইজন প্ৰাৰ্থী দি আছে তাৰ কাকো পচন্দ নহয় তেন্তে তাত এটা শেষৰ যিটো বিকল্প দিয়া থাকে সেইটো হৈছে নোটা। আৰু এই আপুনি যদি ধৰক কোনো প্ৰাৰ্থীক পচন্দ হয় তেন্তে আপুনি নোটাৰ যিটো অপশ্যন আছে সেইটো চুজ কৰিব পাৰে। নোটাৰ সম্পূৰ্ণ ৰূপ হৈছে নান অফ দ্য এবভ। তাৰমানে আপুনি উপৰোক্ত কোনো প্ৰাৰ্থীকে আপুনি পচন্দ নকৰে, গতিকে আপুনি আপোনাৰ ভোটটো নোটাক আপুনি ভোটদান কৰে। পৰৱৰ্তী চাওক ইপিক। ইও আপোনাৰ ইলেকশ্যন ৰিলেটেড এটি শব্দ হয়। এপিক হৈছে যে আমি ভোটাৰসকলৰ কি থাকে, এটা ফটোযুক্ত এটা ভোটাৰ কাৰ্ড থাকে আৰু সেয়াক কোৱা হয় এপিক। আৰু ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ইলেকশ্যন ফটো আইডেণ্টিটি কাৰ্ড। পৰৱৰ্তী প্ৰশ্ন য়োনো। ই হৈছে SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটা অনলাইন বেংকিং সেৱাৰ এটা এপ হয়। গতিকে য়োনোৰ সম্পূৰ্ণ ৰূপ চাওক ইউ অনলি নিড ওৱান, Y ফৰ ইউ, O ফৰ অনলি, নিড N ফৰ নিড, O ফৰ ওৱান। আৰু ইয়াৰ লগতো হৈছে ঠিক এনেকুৱা। আপুনি নিশ্চয় বহুতৰে মোবাইলত য়োনো এপ আছে। গতিকে এইটো হৈছে য়োনোৰ সম্পূৰ্ণ ৰূপ। OMR। আজিকালি যিমান কম্পিটিটিভ এক্সাম হয় তাৰ বেছিভাগে কি হয় OMR বেছড হয়। OMR বেছডত কি থাকে, কোনোবা প্ৰশ্নৰ বিপৰীতে আপোনাক চাৰিটা, ধৰক আপোনাৰ OMR শ্বীটটো যিটো আনচাৰ শ্বীট হয় তাত চাৰিটা এনেকৈ ব্লেংক স্পেচ দিয়া থাকে। আপুনি যিটো শুদ্ধ হয় সেইটো আপুনি কি কৰিব, ডাৰ্ক কৰি দিব লাগে। গতিকে এই OMR সম্পূৰ্ণ ৰূপ হৈছে অপটিকেল মাৰ্ক ৰিকগনিশ্যন। অপটিকেল মাৰ্ক ৰিকগনিশ্যন। পৰৱৰ্তী চাওক FIR। আপোনাৰ কিবা বস্তু হেৰুৱাইছে, আপুনি থানাত গৈ কমপ্লেইন কৰিব বিচাৰিছে, গতিকে প্ৰথমতে আপুনি কি হ'ব লাগে, FIR দিব লাগে। গতিকে FIR সম্পূৰ্ণ ৰূপ হৈছে ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট। পৰৱৰ্তী নেটো। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকাৰ দেশৰ নেতৃত্বাধীন কিছু দেশ লগ লাগি এটি মিলিটাৰী সংস্থা, মিলিটাৰী এছ'চিয়েশ্যন এইটো ফৰ্ম হৈছিল, তাৰ নাম হৈছে নেটো। আৰু ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি এছ'চিয়েশ্যন। ইয়াৰ বিপৰীতে
সোভিয়েট ৰাছিয়াৰ নেতৃত্বাধীন এটি মিলিটাৰী সংস্থা গঠন হৈছিল, তাৰ নাম হৈছে ৱাৰ্ছ' পেক্ট। পৰৱৰ্তী প্ৰশ্ন, অপেক। অপেক হৈছে যে যিবিলাক পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ আছে, ইয়াৰ সম্পূৰ্ণ ৰূপ প্ৰথমে জানি লওঁ। অৰ্গেনাইজেশ্যনছ অফ দ্য পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ। যিবিলাক দেশে কি কৰে, পেট্ৰলিয়াম এক্সপৰ্ট কৰে, সেই দেশবিলাকৰ যিটো গোট হয়, সেই অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে অপেক। পৰৱৰ্তী চাওক, ইছৰো। ই হৈছে ভাৰতৰ স্পেচ ৰিচাৰ্চ, মানে যিখিনি স্পেচ ৰিলেটেড যিখিনি ৰিচাৰ্চ হয় তাৰ লগত এটি ডাঙৰ সংস্থা হয়, আৰু ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। যেনেকৈ আমি আমেৰিকাত কি পালোঁ, নাছা পাইছোঁ, একেদৰে আমাৰ ভাৰতৰ ক্ষেত্ৰত হৈছে ইছৰো তেনে এটি সংস্থা হয়। ইয়াৰ লগতো চাই ল'ব, এইটো হৈছে ইছৰো লগো হয়। পৰৱৰ্তী, DRDO। DRDOৰ সম্পূৰ্ণ ৰূপ হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, DRDO। পৰৱৰ্তী চাব, PSLV। যিখিনি আমাৰ আৰ্টিফিচিয়েল ছেটেলাইট আমাক লঞ্চ কৰা হয় আমাৰ দেশৰ পৰা, সেইবিলাকৰ ক্ষেত্ৰত PSLVৰ ভূমিকা অন্যতম। PSLVৰ সম্পূৰ্ণ ৰূপ হৈছে প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেল। পৰৱৰ্তীত CPU। ই কম্পিউটাৰৰ লগত জড়িত, আৰু CPU কোৱা হয় ইটছ দ্য ব্ৰেইন অফ দ্য কম্পিউটাৰ। CPUৰ সম্পূৰ্ণ ৰূপ হৈছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। এইটো কম্পিউটাৰৰ লগত জড়িত, বা আমি এণ্ড্ৰইড মোবাইলৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ RAM, বা লেপটপৰ লগত আপুনি জড়িত কৰিব পাৰে শব্দটি ৰেণ্ডম এক্সেছ মেমৰি, RAM। ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ৰেণ্ডম এক্সেছ মেমৰি। পৰৱৰ্তী দিয়া আছে BCCI। ই ক্ৰিকেটৰ লগত জড়িত, ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সংস্থা হয়। BCCIৰ সম্পূৰ্ণ ৰূপ হৈছে ব'ৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া, ব'ৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া, আৰু ইয়াৰ লগতো হৈছে এনেকুৱা। ভাৰতীয় যিখিনি দলৰ যিখিনি ক্ৰিকেটাৰ আছে, তেওঁলোকে যিটো জাৰ্চি পিন্ধে, তাত চাব যেনেকৈ এটা লগো তেওঁলোকৰ সেই জাৰ্চিত আছে। ইয়াৰ পিছত চাব ফিফা। ফিফা হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ অৰ্গেনাইজেশ্যন, যিসকল ফুটবলৰ লগত জড়িত আটাইতকৈ ডাঙৰ অৰ্গেনাইজেশ্যন হয়, আৰু ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ এছ'চিয়েশ্যন ফুটবল। যদিও FIFA, কিন্তু এনেই এব্ৰিভিয়েশ্যনত এনেকৈ লিখা হয়, ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ এছ'চিয়েশ্যন ফুটবল। পৰৱৰ্তীত OLX। আপুনি নিশ্চয় আপোনালোকে বহুতেই জানে, বা আপোনালোক সকলোৱেই জানে যে এই বিষয়ে, যে আপোনাৰ কিবা বস্তু, পুৰণা বস্তু বিক্ৰী কৰিবৰ কাৰণে বা ছেকেণ্ড হেণ্ড বস্তু আমি কিনিবৰ কাৰণে OLXৰ আমি সহায় ল'ব পাৰোঁ। OLXৰ হৈছে এনেকুৱা এটা এপ। ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে অনলাইন এক্সচেঞ্জ, আৰু ইয়াৰ লগতো হৈছে এনেকুৱা OLX। পৰৱৰ্তী দি আছে ট্ৰাই। ভাৰতৰ যিখিনি টেলিকম ছাৰ্ভিচ যিটো আছে, ইয়াক নিয়ন্ত্ৰণ কৰা যিটো অৰ্গেনাইজেশ্যন আছে, যিটো গ্ৰুপ আছে, যিটো অথৰিটি আছে, তাৰ নাম হৈছে ট্ৰাই। ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া। পৰৱৰ্তী পেটা। আমি জীৱ জন্তুৰ প্ৰতি সদয় হ'ব লাগে বা ক্ৰুৱেল হ'ব নালাগে, আৰু যিটো অৰ্গেনাইজেশ্যনে এই বিষয়ে কাম কৰি আছে তেওঁলোক কোৱা হয় পেটা। পেটাৰ সম্পূৰ্ণ ৰূপ হৈছে পিপুল ফৰ দ্য এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলছ, আৰু ইয়াৰ লগতো হৈছে এনেকুৱা www। আমি যেতিয়া ইণ্টাৰনেট কিবা চাৰ্চ কৰোঁ, আমাৰ যিটো ৱেব এড্ৰেছ দিয়া থাকে, তাৰ ইনিচিয়েল আমাক কি দিয়ে www। আমি ধৰক গুগলত কিবা চাৰ্চ কৰিম, গতিকে www.google.com, বা ফেচবুকত যাম www.facebook.com। এই যে যিখিনি ইনিচিয়েল আপোনাৰ www থাকে, তাৰ সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ৱাইড ৱেব। পৰৱৰ্তী PMUY। ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। প্ৰধানমন্ত্ৰী যেতিয়া এটা স্কিম আছিল যে যিখিনি BPL ফেমিলি আছে তেওঁলোকক বিনামূলীয়াকৈ গেছ যোগান ধৰা, চিলিণ্ডাৰ যোগান ধৰা। গতিকে সেই স্কিমটো এইটো আপুনি চাওক, এইটো হ'ল PMUY। পৰৱৰ্তী চাব KYC। আপুনি প্ৰায়ে আপোনাৰ বিশেষকৈ আপোনাৰ বেংকৰ লগত আমাক কি কোৱা হয় যে আপোনালোকে KYC ছাবমিট কৰিব লাগিব। KYCৰ সম্পূৰ্ণ ৰূপ হৈছে নো ইউৰ কাষ্টমাৰ। নো ইউৰ কাষ্টমাৰ। এইটো বেংকত হ'ব পাৰে, আপোনাৰ অন্যান্য ছাৰ্ভিচ যেনেকৈ আপোনাৰ ধৰক আপোনাৰ মোবাইলৰ ক্ষেত্ৰতো হ'ব পাৰে, যে আপোনাৰ মোবাইল নাম্বাৰটো যি ছাৰ্ভিচ প্ৰভাইডাৰ লৈছে আপোনাক কেতিয়াবা KYC দিব ক'ব পাৰে। SAI। SAI ই হৈছে ভাৰতৰ খেলৰ লগত জড়িত এটি শব্দ। SAI হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। বিভিন্ন
ক্ৰীড়াৰ ক্ষেত্ৰত যিসকল ব্যক্তিক নিৰ্বাচন কৰা হয় বা তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দিয়া হয় সেই দায়িত্ব হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। ভাবি লওক যে কোনোবা খেলুৱৈ অলিম্পিকত যোগদান কৰিব বিচাৰে, গতিকে তেওঁৰ যি খেলৰ বা প্ৰশিক্ষণৰ যি বন্দোবস্ত এই চাই বা স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই নিয়ন্ত্ৰণ কৰে। ATM আমি সততে ব্যৱহাৰ কৰি থকা এটা শব্দ হৈছে ATM। ATM হৈছে অট'মেটেড টেলাৰ মেচিন। অট'মেটেড টেলাৰ মেচিন বহুত আপুনি এনে সাধাৰণতে কোৱা হয় অল টাইম মানি বুলি, সেইটো আচলতে অশুদ্ধ হয়, অট'মেটেড টেলাৰ মেচিন। সেবি, সেবিৰ সম্পূৰ্ণ ৰূপ হৈছে Securities and Exchange Board of India। Securities and Exchange Board of India। পৰৱৰ্তী আছে URL। URL হৈছে আমি কোনটো কওঁ, এই যে আমি ৱেব এড্ৰেছ দিলোঁ, আপুনি মোবাইলত হয়তো বহুত সময়ত দেখা পায় যে লিংক আপোনাৰ কয় নহয় লিংক দিয়া আছে, গতিকে সেই লিংকটো যেনেকৈ www.youtube.com, গতিকে সেই যে www.youtube.com আমি যেতিয়া চাৰ্চ কৰোঁ সেই যিটো লিংক সেইটোৰ নাম হৈছে URL। ইয়াৰ সম্পূৰ্ণ হৈছে ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। পৰৱৰ্তী আছে NHAI। এয়া হৈছে আমাৰ যিটো নেশ্যনেল হাইৱে তাৰ লগত জড়িত। NHত নেশ্যনেল হাইৱে বুজায়, গতিকে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া। আৰু ইয়াৰ লগতো এনেকুৱা আপুনি প্ৰায় বহুত ৰাস্তাত দেখা পাব ভাৰতীয়, হিন্দীত লিখা আছে ভাৰতীয় ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণ, গতিকে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ এয়া হৈছে লগ'। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি ভিডিঅ'ৰ বিষয়বস্তুটো ভাল পাইছে তেন্তে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও এই ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে। আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ